নমস্কাৰ বন্ধুসকল, স্বাগত কৰিছোঁ এক্সোটিক পেট এছ'চিয়েশ্যন অসমলৈ। ধুনীয়া হেল্থৰ গঠৰ মৰম লগা জাৰ্মান শ্বেফাৰ্ডৰ পাপি এভেইলেবল আছে মোৰ চেলাৰ লগত গুৱাহাটীত। চাওক, হেল্থ গোট কালা গোট আল্টিমেটলি এনেকুৱা কোৱালিটিৰ হয়, মানে এনেকুৱা কোৱালিটি হেল্থ গ্ৰোথৰ মৰম লগা হেল্ডি হেভি বনৰ পাপি, এক্টিভ পাপি আৰু চুপাৰ কোৱালিটি পাপি বুলি যিটো কয়, এনেকুৱা ধুনীয়া হেল্থৰ গঠৰ হয়। চ' কাৰোবাৰ যদি লগা থাকে এনেকুৱা ধুনীয়া হেল্থৰ গঠৰ মৰম লগা হেল্ডি হেভি বনৰ জাৰ্মান শ্বেফাৰ্ডৰ লংগটোৰ পাপি চেলাৰ লগত কথা পাতি আৰু বাকী আপুনি ডিটেইল সুন্দৰভাৱে ল'ব পাৰে। ডেলিভাৰী অপশ্যনো গুৱাহাটীৰ লগতে নৰ্থ ইষ্টত ধুনীয়াকৈ হৈ যাব। চাওক, হেল্থ গোট কালাকত চাওক, পিয়'ৰ লংগটোৰ পাপি হয়, হেল্ডি পাপি, হেভি বনৰ পাপি আৰু বহুত বেছি এক্টিভ পাপি। আৰু ধৰক এইবিলাক এনেকুৱা ধৰণৰ পাপি প্ৰাইচটো যদি কৈ দিয়ে, মোটামুটি 16,000 মানৰ ওচৰা-ওচৰি প্ৰাইজত আজি এভেইলেবল হৈ যাব গুৱাহাটীত মোৰ চেলাৰ লগত। আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত সুন্দৰভাৱে ডেলিভাৰীও হৈ যাব। চ' কাৰোবাক লগা থাকিলে কথা পাতি আৰু বাকী আপুনি ডিটেইল ল'ব পাৰে। ডেলিভাৰী অপশ্যনৰ লগত যিহেতু এভেইলেবল আছে, আপোনাৰ ঘৰলৈ সুন্দৰভাৱে ডেলিভাৰী হৈ যাব। আৰু মোৰ হিন্দী চেনেলটোত জাৰ্মান শ্বেফাৰ্ডৰ গিভএৱে আছে, তাতো মই এটা লিংক দি দিম, আপোনালোকক চাব পাৰে। চেনেলৰ লিংকটো আপুনি পাই যাব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন, তাত গৈ ডিটেইলটো চাব পাৰে। চ' বহুত বেছি ৰিজনেবল প্ৰাইচত গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত এইকেইটা পাপি ডেলিভাৰী সুন্দৰকৈ হৈ যাব। নেক্সট বন্ধুসকল, ছুপাৰ কোৱালিটি মোটামুটি 40-45 দিনমান বয়সৰ চিজু পাপি এগেইন এভেইলেবল আছে মোৰ চেলাৰ লগত গুৱাহাটীতে, আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। হেল্থ গোট কালাকত চাওক, পাপি বহুত বেছি ধুনীয়া আছে, বহুত বেছি এক্টিভ, হেল্ডি, মৰম লগা আৰু হেভি বনোৱা হেল্ডি পাপি হয়। চ' কাৰোবাৰ যদি লগা থাকে এনেকুৱা ধুনীয়া হেল্থৰ কথা মৰম লগা চিজুৰ পাপি চেলাৰ লগত কথা পাতি আৰু বাকী আপুনি ডিটেইল ল'ব পাৰে। ডেলিভাৰী অপশ্যন লগত এভেইলেবল আছে, যিটো আপোনাৰ ঘৰলৈও পাপি বহুত সুন্দৰকৈ ডেলিভাৰী হৈ যাব। চ' প্ৰাইচ চাই লওক, বহুত বেছি ধুনীয়া প্ৰাইজত আছে। মোটামুটি প্ৰাইচ ধুনীয়া মানে কি, চব কোৱালিটি হিচাপত প্ৰাইচ হয়। প্ৰাইচটো মইতো কওঁ যে বেছি আছে, যিয়ে নৰ্মেল 5,000-6,000 পাপি বিচাৰি থাকে সেইবিলাকৰ কাৰণে প্ৰাইচটো বহুত বেছি হয়। 19,000ৰ ওচৰা-ওচৰিটো প্ৰাইচ আছে। আৰু কোৱালিটি হেল্থ চাই যিসকল কোৱালিটি কনচিয়াছ, কোৱালিটিৰ বিষয়ে জানে, তেওঁলোকে নিজে জানে যে এইটো জাষ্টিফাইড প্ৰাইচ হয়।